আজি নতুনকৈ এটা বেংক খুলিছোঁ। বেংকটো কি আপোনালোকক দেখুৱাব খুজিছোঁ। ভাবিছে কি আকৌ বেংক খুলিছে ন, ঘৰতে বেংক এটা খুলিছোঁ। আগতে মই ইয়াৰ এটা ভিডিঅ' কৰিছিলোঁ, আপোনালোকক ভিডিঅ' দিছিলোঁ। আপোনালোকে বহুত সহায়ো দিছিলে আৰু তাৰ মাজতে অলপ বিতৰ্কও হৈছিলে। কি হৈছিলে মই দেখুৱাব খুজিছোঁ, ৰ'ব আহক। এইখিনি চাওক, ইয়াত দেখিছেনে, এয়া সাঁচি পুলি। মই এই জেগাডোখৰ প্ৰায় 2 কঠামান মাটি মই মাটি ভৰাই পেলাই এতিয়া এই সাঁচি পুলি ৰুবলৈ ঠিক কৰিছিলোঁ। আৰু সাঁচি আজিৰ পৰা ৰুইছোঁ। এইখিনি চাওক পুলি, অকণমান আঁতৰৰ পৰা চাগে দেখিবলৈ দিগদাৰ হৈছে। এয়া চাওক, মই ৰুই আছোঁ এইখিনি। এইফালে মই অকণমান দেখুৱাই দিছোঁ এইকেইটা। ইয়াত গোটেইখিনিতে সাঁচি পুলি ৰুম। এই সাঁচি পুলি এডোখৰ জেগাত ৰুবলৈ মই ঠিক কৰি ল'লোঁ। আৰু এই সাঁচি পুলিখিনি ৰুইছোঁ মই 4 ফুটৰ ডিফাৰেঞ্চত। ইফালেও 4 ফুট আৰু সিফালেও 4 ফুট, 4 ফুটৰ ডিফাৰেঞ্চত ৰুইছোঁ। আৰু লগত অলপ ব্ৰইলাৰ গোবৰ দি দিছোঁ, যাতে পুলিটো পটককৈ গ্ৰ'থ কৰিব পাৰে, পুলিটো যাতকৈ অকণমান সোনকালে আহিব পাৰে, সেইটো কাৰণে। এইফালে চাওক, এইবোৰ পুলি, এয়া পুলি দেখিছে নহয়। এই চাওক, মই ব্ৰইলাৰ গোবৰ দিছোঁ অলপ। কেনেধৰণে ৰুইছোঁ মই আপোনালোকক দেখুৱাম বাৰু অকণমান। কিন্তু যিখিনি পুলি আমি আনি পেলাই ইয়াত ৰুইছোঁহি, কিছুমানে কয় যে মাল নধৰে, এনেই পুলিখিনি ৰুই কি লাভ। মাল ধৰে নধৰে মই আপোনালোকক দেখুৱাম। মোৰ পদূলিত আছে। লকডাউন যেতিয়া খুলিছিলে, একদম লকডাউনৰ শেষত মই ৰুইছিলোঁ পুলিখিনি। আৰু মই সেই পুলিখিনি আগতে যিটো ভিডিঅ' কৰিছিলোঁ তাতো মই দিছিলোঁ, পুলিখিনিৰ কাৰণে দেখুৱাইছিলোঁ অকণমান। এতিয়া কি হৈ আছে পুলিখিনি আৰু মাল ধৰিছে নাই ধৰা মই তাকো দেখুৱাম। গতিকে প্ৰথম এইখিনি মই দেখুৱাই লৈছোঁ। য'ত এনেকুৱা এটা প্লেনিং যদি কৰে আপোনালোকে ঘৰতো, সাঁচি পুলিত বা সাঁচি গছত মাল ধৰে নধৰে সেইটো পিছৰ কথা, আপোনালোকে বৰ্তমান ৰুই যাওক। চাওক, মই এনেকৈ আনি গোটেই জেগাডোখৰ, এতিয়া মোৰ এইটোৱে এটা টাৰ্গেট, যাতে এই পুলিখিনি মই ডাঙৰ কৰিব পাৰোঁ। সাঁচি পুলি কেনেকৈ ধৰণে ৰুইছোঁ মই আপোনালোকক অকণমান দেখুৱাইছোঁ। চাওঁ, মোবাইলটো অকণমান ধৰি দিয়া, কেমেৰাটো এনেকৈ ধৰি দিলে হ'ব। আচলতে গাঁতটো মই বৰ বেছি দ কৰা নাই, প্ৰায় 6 ইঞ্চিমান দ কৰিছোঁ। আৰু মই তলত অলপ ব্ৰইলাৰ গোবৰ দি লৈছোঁ, যাতে সেইখিনি সুবিধা হয় উঠি আহিবৰ কাৰণে। আৰু অলপ মাটি ভৰাই দিওঁ। আৰু ইয়াৰ যিটো লেভেল, এই পুলিটোৰ যিটো মাটিখিনি আছে, মাটিখিনিৰ লেভেলত চব ইয়াত মই দিলোঁ নহয়, এই মাটিখিনিৰ লেভেলত। আৰু মই কি কৰিছোঁ, ইয়াৰ চাৰিওফালে ব্ৰইলাৰ গোবৰ দি দিছোঁ। ব্ৰইলাৰ গোবৰ দি ইয়াক ধুনীয়াকৈ দি দিছোঁ। এনেধৰণে পুলিবোৰ ৰুই গৈছোঁ। আৰু ইয়াত মোৰ প্ৰায় 500 পুলি ৰোৱাৰ টাৰ্গেট আছে, 500 পুলি ৰুম বুলি ভাবিছোঁ। আৰু আগফালে কি কি হৈছে মই আপোনাক মাল ধৰিছে নাই ধৰা তাৰ বিষয়ে দেখুৱামগৈ। এইখিনি পুলি চক আনি থৈছোঁ, ইয়াত ৰুই আছোঁ আজি। গতিকে এনেকুৱা এটা যদি আপোনালোকেও পলিচি খোলে, মই ভাবোঁ বহুত উপকৃত হ'ব। এটা সময়ত নহয় এটা সময়ত উপকৃত হোৱাটো হ'বই, সেইটো খাটাং। বৰ্তমান সাঁচি পুলিৰ যিটো দাম সাঁচি গছৰ যিটো দাম হৈ গৈ আছে, আৰু আমাৰ ওচৰতে মই আগতে কৈছিলোঁৱেই যাতে এটা সাঁচি গৱেষণা কেন্দ্ৰ আৰু তাত এটা প্ৰতিষ্ঠান হ'বলৈ গৈ আছে। গতিকে সেই তাত যদি আমাৰ ইয়াৰ পৰা সাঁচিখিনি ছাপ্লাই কৰিব পাৰোঁ, কেজি হিচাপত, যিখিনি ধৰক মাল নাই ধৰা বুলি কৈছে, সেইখিনি কেজি হিচাপতো তাত বিক্ৰী হয়। গতিকে আপোনালোকে যিমান পাৰে সাঁচি পুলি ৰুৱক। মোৰ সাঁচি গছখিনি চাবলৈ বা দেখিবলৈ আপোনালোকে অকণমান দিগদাৰ হৈছে চাগে ন, কিহৰ কাৰণে চাওক, পুলিবোৰ একেবাৰে সৰু হৈ আছে। এইখিনি চাওক, পুলিবোৰ সৰু হৈ আছে। মই 4 ফুট ডিফাৰেঞ্চত ৰুইছোঁ। এইফালে চাওক, এইটো 4 ফুট ডিফাৰেঞ্চত ৰুইছোঁ। আৰু এতিয়া মই আপোনালোক লৈ যাম মোৰ আগতে ৰুই থোৱা পুলিখিনি দেখুৱাবলৈ। তাত পোকে খাইছে নাই খোৱা সেইখিনি মই আপোনালোকক দেখুৱাম। ব'লক, মই প্ৰথমতে আপোনালোকক সেইখিনি দেখুৱাই লওঁ। আৰু মই আপোনালোকক সেইটো কাৰণে কৈ আছোঁ যে আপোনালোকে সাঁচি পুলি ৰুই থওক, ডাঙৰ হওক, হ'বলৈ দিয়ক। পোকে কেতিয়া খায় সেইটো আপোনালোকৰ পিছৰ কথা। পোকে খাব এদিন নহয় এদিন, আৰু তাৰ ওপৰত এটা উৎকৃষ্ট ভাল দাম পাবই পাব। ব'লক, মই আপোনালোকক মোৰ পদূলিলৈ লৈ যাওঁ, এবাৰ দেখুৱাই ল'মগৈ। ব'লক, আহি পাই গ'লোহি পদূলি। মই পদূলি মুখত আপোনালোকক দেখুৱাইছোঁ, চাই লওক। এইখিনি মোৰ সাঁচি গছখিনি 2 চাইডে আছে। আৰু ইয়াত অলপ পোকে খাইছিলে, এই পাতবোৰ যিটো পোকে খাই যায়, সেই পাতবোৰ পোকে খাইছিলে। কিন্তু মই অলপ ইয়াৰ কাৰণে প্ৰতিকাৰ লৈছিলোঁ, তথাপিও পোকে খালেই। পোকে খালে কি হয়, গছজোপা একেবাৰে চমকি যায়। আৰু মই আপোনালোকক মাল ধৰা নধৰা, পোকে খোৱা নোখোৱা সেইটো লৈ দেখুৱাব খুজিছোঁ। চাওক, এইজোপা চাওক, দেখিছেনে? ইয়াত তলত চাওক এইখিনি, আৰু এইটো ফুটাটো চাওক, এইজোপা মোৰ কেইবছৰ আজি লকডাউনৰ পিছতে ধৰক 4 বছৰ ধৰি লৈছোঁ।
লকডাউনৰ পিছত যেতিয়া মানে গাড়ী ঘোঁৰাবোৰ খুলিছিলে 2-এখন গাড়ী অহা যোৱা কৰিবলৈ দিছিলে তেতিয়া ইণ্টাৰ ডিষ্ট্ৰিক্ট নহয় ইখন ডিষ্ট্ৰিক্টৰ পৰা সিখন ডিষ্ট্ৰিক্টলৈ যেতিয়া অহা যোৱা কৰিবলৈ দিছিলে তেতিয়া মই এইখিনি কৰিছিলোঁ এইখিনি পুলি ৰুইছিলোঁহি এইজোপা হেঁত চাওক আৰু আগতো আছে তেনেকৈ মই আপোনাক দেখুৱাইছোঁ এইফালে চাওক এইবোৰ গছ এইকেইজোপাই পোকে খাই দিলে পাত একেবাৰে লথৰা হৈ আছে কিন্তু চমকি যায় এনেকৈ পোকে খাই দিলে মানে পাতবোৰ চমকি যায় আগৰ কিছুমান মই আপোনাক দেখুৱাম ব'লক এইফালে এইজোপা হেঁত চাওকচোন এয়া পোকে হেৰিবোৰ পৰি আছে এইফালে চাওক মানে প্ৰায় প্ৰত্যেক জোপাতে পোকে খাই আছে ইফালে আগলৈ লৈ আহিছোঁ এইবোৰ হাঁচি গছ এইজোপা হেঁত চাওক পুখুৰী পাৰত এয়া চাওক দেখিছেনে এইখিনি চাওক কাঠৰ গুৰিখিনি মানে যিখিনি খাই গুৰিখিনি উলিয়াই দিছে সেইখিনি আৰু সেই গাঁঠিটোতে পোকে ধৰি আছে এইখিনিতে গতিকে আপোনালোকে যিমান পাৰে হাঁচি গছ ৰুৱক এইখিনি হ'ল মোৰ হাঁচি গছখিনি আগতেতকৈ অলপ 2-এজোপা মৰিলেও বাৰু কিন্তু ইমান ডাঙৰো হোৱা নাই চাওক ইমানটো বয়সতে যদি পোকে খাই যায় এইজোপা চাওক কিমান ডাঙৰ হৈছে ন আপোনালোকে চাওকচোন গতিকে হাঁচি গছ যিমান পাৰে আপোনালোকে ৰুই যাওক আৰু পোকে খাই নেখায় পিছত চাব আপোনালোকে যিমান পাৰে আগ ধৰি সোনকালে শকত কৰিবলৈ ডাঙৰ কৰিবলৈ চিন্তা কৰক যিমান পাৰে ৰুৱক মই আপোনালোকৰ আগৰ ভিডিঅ'ত কৈছিলোঁ এনেকৈ ৰুই যাওক বুলি গতিকে ইয়াৰ মাজত অলপ বিতৰ্কও হৈছিলে কিন্তু কিছুমানে দামটো লৈ কথা নাই দাম এনেও বাঢ়িয়ে যাব দিনক দিনে বস্তুৰ দাম কমি নাহে দাম বাঢ়ি গৈয়ে থাকে গতিকে আপোনালোকে যিমান পাৰে ৰুৱক আৰু মই সেইকাৰণে সেই মানে কি দুকঠা মাটি পুতি পেলাই পথাৰৰ মাটি পুতি পেলাই মাটিখিনি ৰুই পেলাই এতিয়া মানে হাঁচি পুলি ৰুম বুলি ভাবিছোঁ এইটো এটা প্লেনিং মোৰ এটা মানুহক কৈছোঁ যে আপোনালোকক এটা বেংক একাউণ্ট খুলি দিব বুলি সেইটো কাৰণে এটা কৈছোঁ মই বেংক একাউণ্ট খুলিছোঁ এটা পলিচি কৰিছোঁ যাতে সেই পুলিখিনি ডাঙৰ হয় মোক যাতে ভৱিষ্যতে কিবা এটা দিয়ে গতিকে আপোনালোকেও ৰুৱক তাৰ বাবে মই ভিডিঅ'টো বনালোঁ এটা আপোনালোকক উৎসাহৰ কাৰণে ভিডিঅ'টো বনাইছোঁ গতিকে আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ আৰু আপোনালোকে যিমান পাৰে হাঁচি পুলি ৰুই যাওক তাৰ বাবে এটা অনুৰোধ কৰিছোঁ ধন্যবাদ বাই বাই